হাজোৰ শিক্ষা ক্ষেত্ৰৰ বাবে এটি সুখবৰ শিক্ষাৰ্থীসকলৰ মুখত বিৰিঙিছে হাঁহি সুৰেন্দাস মহাবিদ্যালয়ে লাভ কৰিলে এক নতুন পৰিচয় ফটকা ফুটাই আনন্দ উল্লাস শিক্ষাৰ্থীৰ হাজোবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ কিয়নো হাজোৰ আগশাৰী শিক্ষানুষ্ঠান সুৰেন্দাস মহাবিদ্যালয়ে কঢ়িয়াই আনিলে গৌৰৱ বিশ্ববিদ্যালয় অনুদান আয়োগে সুৰেন্দাস মহাবিদ্যালয়ক স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে প্ৰদান কৰিলে সন্মান এই স্বীকৃতিয়ে মহাবিদ্যালয়খনৰ প্ৰশাসনিক আৰু একাডেমিক স্বায়ত্তশাসন অধিক মজবুত কৰিব যাৰ বাবে উৎফুল্লিত হৈ পৰিছে শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকো ইফালে শিক্ষাৰ মান উন্নীত কৰাৰ লগতে নিজা পাঠ্যক্ৰম আৰু একাডেমিক পৰিকল্পনা সাজিব মহাবিদ্যালয়খনে সকলোৰে মুখত বিৰিঙিছে হাঁহি সকলো আনন্দিত মহাবিদ্যালয়খনৰ লগত জড়িত হয় ইফালে মহাবিদ্যালয়খনৰ অধ্যক্ষ হিৰণ্য শৰ্মাই এই সফলতাত শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী তথা হাজোবাসীৰ বাবে এক উল্লেখযোগ্য পৰিঘটনা হিচাপে অভিহিত কৰিছে আৰু লগতে এটা আমাৰ প্ৰত্যাহ্বানো আহিছে এতিয়া কাৰণ আপোনালোকে গম পালে ইতিমধ্যে যে আমি যি স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপ বা অট'নমাছ কলেজ হিচাপে স্বীকৃতি লাভ কৰিলোঁ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা গতিকে আমাৰ বহুতখিনি স্বতন্ত্ৰতা আছে আমাৰ শৈক্ষিক দিশত আৰু এই শৈক্ষিক দিশৰ স্বতন্ত্ৰতাটো আমি এই পবিত্ৰতাটো আৰু এই দায়বদ্ধতাটো আমি সুন্দৰভাৱে বজাই ৰাখি ইয়াক আগবঢ়াই নিয়াটো আমাৰ প্ৰধান কৰ্তব্য হ'ব আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ যি ধৰণে অধ্যয়ন বা বেলেগ বেলেগ কি প্ৰগ্ৰামত পঢ়িব খোজে তেনেকুৱা আমি নতুন নতুন কোৰ্ছ কাৰিকুলাম কথা আমি চিন্তা চৰ্চা কৰিম আমি ইউজিচিৰ এই স্বীকৃতিয়ে মহাবিদ্যালয়খনক অধিক একাডেমিক স্বাধীনতা প্ৰদান কৰাৰ লগতে শিক্ষাৰ মান উন্নয়নৰ এক নতুন পথ দেখুৱাব হাজো তথা সমগ্ৰ অঞ্চলৰ শিক্ষাপ্ৰেমী ৰাইজৰ বাবে এয়া যেন এক গৌৰৱৰ বিষয় এই নতুন স্বীকৃতিৰ লগত আগন্তুক দিনবোৰত শিক্ষাৰ ক্ষেত্ৰত কি নতুন সুযোগ বা সুবিধা উপলব্ধ হ'ব তাৰ প্ৰতি সকলোৱে দৃষ্টি ৰাখিব লগতে নতুন শিক্ষা ব্যৱস্থাৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকল জীৱনত আগুৱাই যাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলি জানিবলৈ দিয়ে আমি পৰিচালনা সমিতিয়ে হওক বা আমাৰ যিবিলাক ওপৰৰ আমাৰ যিখিনি বিষয়ববী আছে তেখেতৰ লগত আলোচনা কৰি চৰকাৰীভাৱে হওক বা আমি তেনেকুৱা কিছুমান কোৰ্ছ খুলিম যিবিলাক কোৰ্ছ খুলি হয়তো আমাৰ ছাত্ৰ ছাত্ৰীসকলে মানে নিজে নিজৰ ওপৰত স্বাৱলম্বী হ'ব পাৰে তেনেকুৱা আমি কিছুমান কথা চিন্তা চৰ্চা কৰিছোঁ আৰু আমি আশাও ৰাখিম যে আপোনালোকৰ সহায় সহযোগিতা নহ'লে আমি এইখিনিলৈকে যাব নোৱাৰিলোহেঁতেন কলেজ হিচাপে আমি স্বীকৃতি লাভ কৰিছোঁ সঁচাকৈয়ে মহাবিদ্যালয়খনৰ কাৰণে আমাৰ অতি গৌৰৱৰ কথা কিন্তু লগতে আমাৰ দায়িত্ব নিশ্চয় যথেষ্টখিনি বাঢ়িল কাৰণ আমি অট'নমি লাভ কৰিছোঁ বিশেষকৈ একাডেমিক ক্ষেত্ৰত আৰু এই ক্ষেত্ৰত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দায়িত্ব যথেষ্টখিনি বাঢ়িছে আৰু আমি আশা কৰিম আমি এটা টিম হিচাপে কাম কৰি সকলোৰে সহযোগিতাত নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম আমি সফল হ'বলৈ নিশ্চয় সক্ষম হ'ম আনহাতে এই গৌৰৱৰ ক্ষণ উপভোগ কৰিছে শিক্ষাৰ্থীসকলে ফটকা ফুটাই আনন্দ উল্লাস কৰিছে সকলোৱে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো